এভাৰেজ বা গড় দুটা সংখ্যাৰ দিয়া আছে ইহঁতৰ গড় উলিয়াব লাগে তো কেনেকৈ গড় উলিয়াই কৈছোঁ 2 plus 4 divided by 2 4 2 6 হ'ব 6 2 ভাগ কৰিব লাগিব 2 3 গুণ 6 2 আৰু 4 গড় সংখ্যা হ'ব 3 2 5 8ৰ গড় উলিয়াব লাগে গড় উলিয়াবলৈ হ'লে গোটেইকেইটা সংখ্যা যোগ কৰিব লাগে আৰু যিমানটা সংখ্যা আছে সেইটোৱে হৰণ কৰিব লাগে ইয়াত 3টা আছে গতিকে মই 3 হৰণ কৰিছোঁ 2 5 7 7 8 15 3 5 গুণ 15 2 5 আৰু 8ৰ গড় হ'ব 5 3 9 12 12 8 ইহঁতৰ গড় উলিয়াব লাগে ওপৰত গোটেইকেইটা সংখ্যা যোগ কৰিব লাগিব যোগ কৰিছোঁ হৰণ যিমানটা সংখ্যা আছে 1 2 3 4 5 5ৰে হৰণ হ'ব মই যোগ কৰি চালোঁ 9 3 12 12 12 24 24 12 36 36 8 44 এইটো 5ৰে ভাগ হ'ব 5 8 গুণ 40 5 8 গুণ 40 1 2 3 4 5 5টা সংখ্যাৰ গড় সংখ্যা হ'ব 8.8 দুটা ভগ্নাংশ দিয়া আছে ইহঁতৰ গড় উলিয়াব লাগে 2/1 আৰু 3/1 2/1 লিখিলোঁ 3/1 লিখিলোঁ যেহেতু দুটা আছে মই 2ৰে ভাগ কৰিব লাগিব দুই আৰু 3ৰ লসাগু 6 হ'ব 2 6 3বাৰ যাব 3 গুণ 3 3 6 দুবাৰ যাব 2 গুণ 2 এই 6টো হৰ হয় আৰু 2টো হৰ হয় গতিকে 2টা পূৰণ হৈ যাব তলত ওপৰত কি থাকিলে 3 যোগ 2 5 অৰ্থাৎ 12/5 ইহঁত দুটা ভগ্নাংশৰ গড় ভগ্নাংশ হ'ব 12/5